ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি তোমালোকৰ বাবে মই লৈ আহিছো BA 5th চেমৰ অসমীয়া নাটক পেপাৰখনৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰশ্নটো হৈছে অংকীয়া নাটৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। উত্তৰটি হ'ল অংকীয়া নাট মহাপুৰুষজনাৰ অনুপম সৃজনী প্ৰতিভাৰ স্বাক্ষৰ। তদুপৰি নাটকসমূহ উদ্দেশ্যাত্মক আৰু বিশেষ বিশিষ্টপূৰ্ণ। ইয়াত ৰচনা ৰীতি বিৰলতা আৰু কলা কৌশলৰ অভিনৱত্ব লক্ষ্য কৰিব পাৰি। আনহাতে পণ্ডিত প্ৰবৰ ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মাদেৱে অসমীয়া নাট্য সাহিত্যত ইয়াৰ কেতবোৰ বিশিষ্ট লক্ষণৰ কথাও উল্লেখ কৰিছে। যথা প্ৰথমটো হৈছে সূত্ৰধাৰৰ প্ৰাধান্য, দ্বিতীয়টো হৈছে কাব্যধৰ্মী গীত শ্লোক আৰু পয়াৰৰ প্ৰাচুৰ্য, তৃতীয়তে ব্ৰজাৱলী ভাষাৰ প্ৰয়োগ, চতুৰ্থতে লয়যুক্ত গদ্যৰ ব্যৱহাৰ আৰু পঞ্চমতে সংগীত নৃত্য। তদুপৰি তেওঁ প্ৰাসংগিকভাৱে উদ্ধৃত কৰিছে যে অংকীয়া নাটত ৭বিধ উপাদানে বিভিন্ন দৰ্শকক আনন্দদান কৰে। সপ্তৰসে নাটকৰ ৰচনা কৰাই শুনিওক সপ্তবিধ নাটক অম্বয়। প্ৰথম বৈশিষ্ট্যটো হৈছে সূত্ৰধাৰেই অংকীয়া নাটত মুখ্য চৰিত্ৰ সদৃশ। অৱশ্যে ই নাটকীয় চৰিত্ৰ নহয়, বৰঞ্চ দৰ্শক শ্ৰোতাৰ মধ্যস্থ ব্যক্তি তথা যোগসূত্ৰকাৰী। সংস্কৃত নাটকৰ সূত্ৰধাৰ সদৃশ ইয়াতো সূত্ৰধাৰক প্ৰাপ্ত হ'লেও অৱশ্যে কাৰ্যকৰীতাৰ ফালৰ পৰা সংস্কৃতৰ পৰা ইয়াত পাৰ্থক্য ৰক্ষিত। কিয়নো অংকীয়া নাটৰ সূত্ৰধাৰক একেলগে পৰ্যবেক্ষিত হয় অভিনয় পৰিচালক, মঞ্চ পৰিচালক, অভিনেতা ইত্যাদি ৰূপত। ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মাই সেইবাবে উল্লেখ কৰিছে এনেদৰে: অংকীয়া নাটৰ সূত্ৰধাৰ একাধাৰে গায়ক, নৰ্তক, পৰিস্থিতি ব্যাখ্যাকাৰী আৰু অভিনয় পৰিচালক। লগতে ইয়াৰ প্ৰকাৰ্যসমূহক তেওঁ উল্লেখ কৰিছে: নান্দী আৰু প্ৰাৰম্ভিক ভটিমাৰ আবৃত্তি আৰু তাৰ লগে লগে মাংগলিক ভক্তিজ্ঞাপন নৃত্য। দ্বিতীয়তে সংগীৰ লগত কথা প্ৰসংগৰ নাটৰ নাম আৰু অভিনয় দৰ্শকৰ ফলকথন। তৃতীয়তে ৰংগস্থলত প্ৰধান চৰিত্ৰকে প্ৰমুখ কৰি পাত্ৰ-পাত্ৰী সমূহক প্ৰৱেশকৰণ আৰু দৰ্শকৰ আগত গীত-কথাৰ যোগেদি পৰিচয় জ্ঞাপন। চতুৰ্থতে নাটকীয় ঘটনা পৰম্পৰা আৰু পৰিস্থিতিসমূহ গীত আৰু কথাসূত্ৰৰ যোগেদি মুকলিকৈ প্ৰকাশ কৰা আৰু ঘটনা পৰম্পৰাৰ সংযোগসূত্ৰ স্থাপন কৰা। লগতে সংস্কৃত শ্লোক, ব্ৰজাৱলী গীত আৰু পয়াৰ আৰু গদ্যাত্মক বৰ্ণনা সূত্ৰধাৰৰ দ্বাৰাই অনুষ্ঠিত হয়। পঞ্চমতে আধুনিক নাটকৰ স্মাৰকৰ দৰে কোনো চৰিত্ৰই কেতিয়া আৰু কাৰ পিছত বচন মাতিব লাগে আৰু কি কাৰ্য কৰিব লাগে তাৰ নিৰ্দেশ দিয়ে। ষষ্ঠতে ৰংগস্থলত অভিনয় অনুপযোগী ঘটনাসমূহৰ দৰ্শকে অনুমান কৰি ল'বলৈ বৰ্ণনা প্ৰদান। সপ্তমতে শেষৰ মুক্তিমঙ্গল ভটিমাৰ যোগেদি নাটক পৰিসমাপ্তি ঘটায় ইত্যাদি অন্যতম। তদুপৰি সূত্ৰধাৰে দিক নিৰ্ণায়ক ৰূপে উপযুক্ত পৰিৱেশ পৰিস্থিতি পটভূমি তৈয়াৰৰ অৰ্থে নিৰ্দেশ প্ৰদানৰ উপৰিও আধুনিক অভিনয়াদিত প্ৰস্তুত ছপা প্ৰগ্ৰেমৰ কামো সূত্ৰধাৰে কৰে বুলি ডক্টৰ শৰ্মাই দৃঢ়মত পোষণ কৰিছে। ২ নম্বৰ বৈশিষ্ট্যটো হৈছে কাব্যধৰ্মী গীত শ্লোক পয়াৰ আদিৰ প্ৰাচুৰ্য প্ৰয়োগ। অংকীয়া নাটৰ আন এটা বৈশিষ্ট্য গীতিধৰ্মিতা হেতু নাটবোৰৰ সামগ্ৰিক বিষয়বৰ্ণনাত এটা নান্দনিকতা লক্ষ্য কৰিব পাৰি। আনকি গীত পয়াৰ সংযোজনৰ আধিক্যই বহু সময়ত নাটকৰ সংলাপ কথাসূত্ৰ আদিক নিষ্প্ৰভ কৰি তোলে। গীতবোৰো আকৌ ভক্তিপ্ৰধান গুৰুগম্ভীৰ
ভটিমা নাটকীয় কাহিনীৰ অংগীভূত কৰা ৰাগতালযুক্ত অনুভূতিশীল গীত বৰ্ণনাত্মক পয়াৰ আৰু ছয়ৰ প্ৰৱেশৰ গীতাদিৰো পৰিপক্ক সেয়া স্পষ্ট। ইয়াৰে ভক্তিপ্ৰধান গুৰুগম্ভীৰ ভটিমাক স্তুতিবাচক গীত আখ্যা দিয়া হৈছে। দ্বিতীয়তে পয়াৰ ছপয়সমূহ ছন্দবদ্ধ কৰুণ্য ভাৱ ৰস প্ৰকাশক সাধাৰণ গীত স্বৰূপে আৰু প্ৰৱেশৰ গীতাদিত আৱয়বিক স্বৰূপ স্বভাৱ আদিয়ে স্পষ্ট হয়। তৃতীয়টো বৈশিষ্ট্য হৈছে ব্ৰজাৱলী ভাষাৰ প্ৰয়োগেও অংকীয়া নাটৰ উজ্জ্বল বৈশিষ্ট্য বহন কৰিছে, যিটো শংকৰদেৱৰ নাটকীয় ভাষাৰ ক্ষেত্ৰত বিৰল আৰু ব্যতিক্ৰম সংযোগ আছিল। ব্ৰজাৱলী কোনো নিৰ্দিষ্ট অঞ্চল বিশেষৰ ভাষা নহয়, বৰঞ্চ ই কৃত্ৰিম ভাষাস্বৰূপে ব্যৱহৃত হোৱা দেখা যায়। বৌদ্ধ ধৰ্মৰ পালি ভাষাৰ দৰে সংমিশ্ৰণাত্মক কৃত্ৰিম ভাষাৰ স্থল ব্ৰজাৱলী ভাষা। গতিকে শ্ৰীকৃষ্ণ স্মৃতি বিজড়িত ব্ৰজধামৰ পৰম্পৰাত কৃত্ৰিম ভাষাই পশ্চিমবংগত ব্ৰজ বুলি, অসমত ব্ৰজাৱলী আদি নামেৰে ব্যৱহৃত হোৱাটো লক্ষণীয়। আনহাতে শংকৰদেৱে তেওঁৰ নাটকত ব্যৱহাৰ কৰা ব্ৰজাৱলী ভাষাৰ ভোজপুৰী, মৈথিলী, পশ্চিমীয়া হিন্দী, অৱধী আদিৰ প্ৰভাৱ থকাটো লক্ষণীয়। আনহাতে এনে সংমিশ্ৰণাত্মক উমৈহতীয়া কৃত্ৰিম ভাষা ব্ৰজবুলিৰ উৎপত্তি সম্পৰ্কে পণ্ডিত ড সুকুমাৰ সেনে মন্তব্য কৰিছে যে অৱহট্ট ভাষাৰ পৰা ব্ৰজবুলিৰ জন্ম আৰু ব্ৰজবুলি কোনো প্ৰদেশ বিশেষৰ সম্পত্তি নহয়, ই হৈছে আৰ্য ভাষাৰ উমৈহতীয়া সম্পত্তি আৰু এক হিচাপে কনিষ্ঠতম সৰ্বভাৰতীয় সাধু আৰ্য ভাষা। আনহাতে অম্বিকানাথ বৰাদেৱৰ মতে এনে ব্ৰজভাষাৰ প্ৰয়োগ হৈছে কেইটামান কাৰণত, যেনে ইয়াৰ আবেদন অসমীয়া সমাজত নাথাকি সমস্ত পূব ভাৰতীয় গ্ৰহণীয় হ'ব আৰু সংগঠিত সাধনত সহায়ক হ'ব। দ্বিতীয়তে নাটকৰ ভাষা ব্ৰজ বুলি প্ৰয়োগ কৰিলে ইয়াৰ মৰ্যাদা আৰু গাম্ভীৰ্য বৃদ্ধি হ'ব, কিয়নো দেৱভাষা সংস্কৃত প্ৰয়োগে পাঠকৰ কাঠিন্য বৃদ্ধি কৰাৰ সমান্তৰালভাৱে সমসাময়িক কথিত ভাষাৰ প্ৰয়োগেও মূল উদ্দেশ্যত ব্যাহত কৰিব। তৃতীয়তে ব্ৰজবুলি নামকৰণৰ এটা তাৎপৰ্য নিহিত হৈ আছে। ব্ৰজ ধামৰ অৰ্থাৎ শ্ৰীকৃষ্ণৰ স্মৃতি বিজড়িত প্ৰতিষ্ঠানৰ ভাষাস্বৰূপে ইয়াৰ এটা আদৰ তথা স্বাভাৱিক আকৰ্ষণো আছে। তদুপৰি আছে ভাষাটোত কোমলতা আৰু মাধুৰ্য্যতা। অৱশ্যে কৃষ্ণপ্ৰসাদ নাৰায়ণ দেৱেও ব্ৰজাৱলী নামৰ উৎপত্তি তাৎপৰ্য সম্পৰ্কে বিস্তৃত ব্যাখ্যা আগবঢ়োৱা দেখা যায়। যথা মূল পদ ব্ৰজাৱলী কি বুলিৰ বিকাশত ব্ৰজবুলি হৈছে, অৰ্থাৎ ব্ৰজ কি বৰ্জবুলি নতু ব্ৰজাৱলী বুলিত অনুৰূপ বিকাশতো ইয়াৰ উৎপত্তি, বিকাশ আৰু ব্যৱহাৰ বুলি স্বীকাৰ কৰিছে। অংকীয়া নাটৰ ভাষাবিশিষ্টতাই নাটবোৰক সমৃদ্ধ আৰু ব্যতিক্ৰমী হোৱাত সহায় কৰিছে। তদুপৰি এনে সংমিশ্ৰণ তথা কৃত্ৰিম ভাষা প্ৰয়োগৰ ক্ষেত্ৰত কেতবোৰ উদ্দেশ্য নিহিত আছিল, সেয়াও অনিমীয়। ৪ নম্বৰ বৈশিষ্ট্যটো হৈছে অংকীয়া নাটৰ আন এটা বৈশিষ্ট্য হ'ল লয়যুক্ত গদ্যৰ ব্যৱহাৰ। লয়যুক্ত তথা বৃত্তগন্ধি গদ্যৰ প্ৰয়োগে নাটকবোৰৰ ক্ষেত্ৰত এটা নতুনত্ব আনি দিছিল। অৰ্থাৎ ভট্টদেৱৰ পূৰ্বে আংশিকভাৱে অসমীয়া গদ্যৰ প্ৰথম নিদৰ্শনস্বৰূপে আছিল অংকীয়া নাটৰ গদ্যাংশখিনি। অৱশ্যে এইখিনি বিশুদ্ধ অসমীয়া গদ্যৰ নিদৰ্শন বুলিব নোৱাৰি, কিন্তু অসমীয়া গদ্য সাহিত্যৰ পৰম্পৰাত ইয়াৰ গুৰুত্ব অবিচ্ছেদ্যতা লক্ষ্য কৰিব পাৰি। তদুপৰি শংকৰদেৱৰ নাটৰ এই গদ্যাংশই আন ভাৰতীয় প্ৰান্তীয় ভাষাত ভুমুকি মৰাৰ পূৰ্বেই অসমীয়া মধ্যযুগীয় ইতিহাসত ভুমুকি মাৰিছিল।
অৱশ্যে এনে গদ্যই কথ্যৰীতিক অনুসৰণ কৰা নাছিল। অন্তধ্বনিৰ মিল, অনুপ্ৰসাৰ, সঘন প্ৰয়োগ, স্বৰপ্ৰধান প্ৰকাশভংগী, সংক্ষিপ্ত বাক্যৰ প্ৰয়োগ ইত্যাদিয়ে অংকীয়া নাটৰ গদ্যাৱলীক অন্যান্য গদ্যাৱলীৰ পৰা পৃথকাই ৰাখিছে। যথা হে পৰম ঈশ্বৰ তোহাৰী পদ প্ৰহাৰে স্বামী মৰি যায়, ইয়াক দুখ বাৰেক মৰহ গোসাঁই, তোহাৰী আগৌ ক্ষুদ্ৰ পতংগ, আহেক মাৰি কোন যশ সাধৱ, য'ত লাগে মানে শান্তি পাবল, অথবা অনন্ত গকুলত নানা বিমংগল মিলত, ঘন ঘন ভূমিকম্প ঘাই নিৰ্ঘাত পৰে, ঘৰে ঘৰে ফেৰুৱা আৰাপ কৰে, আনা বাবে বিষবৰ উভাৰি পৰে, স্ত্ৰী দশীল পুৰুষৰ বাম কান্ধে ফন্দে, তেহে পেশী হব লোক মহাভীতি ভেল। অৱশ্যে দুই একত অনুপ্ৰসাৰযুক্ত দীঘল সমাসবদ্ধ পদো যে নাই তেনে নহয়। যেনে ঘনশ্যাম পীতাম্বৰ শ্ৰীবৎস কৌস্তুভ কিৰীটী কুণ্ডল কঙ্কণ কেয়ূৰ ৰঞ্জিত গোপাল পৰম কমনীয় ৰূপ ইত্যাদি এনে উদাহৰণ। ৫ নম্বৰ বৈশিষ্ট্যটো হৈছে সংগীত নৃত্যাদিৰ প্ৰয়োগে অংকীয়া নাটৰ বিশিষ্টতা বৃদ্ধি কৰিছে। কিয়নো অংকীয়া নাটবোৰ হৈছে অপূৰ্ব নৃত্য-গীতৰ সমাহাৰ আৰু ই সংগীত মধুৰ। মূলতঃ সংস্কৃত নাটৰ পূৰ্ববঙ্গ অনুষ্ঠানৰ লগত সাদৃশ্য থকা বৰধেমালি, ৰাগ-ধেমালি, ঘোষা-ধেমালি আদি সংগীত নৃত্যৰ প্ৰদৰ্শিত ধেমালি অনুষ্ঠানবোৰে অংকীয়া নাটৰ গঢ়ি তুলিছে সংগীত মধুৰ কৰি। এনেদৰে সূত্ৰধাৰে নৃত্যৰ প্ৰাচুৰ্য নাটকৰ অন্য পাত্ৰ-পাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত প্ৰৱেশ নৃত্য চৰিত্ৰবোৰৰ লয়যুক্ত পদ বিক্ষেপণ, নৃত্যকাৰ্যৰ গতিচালনা, বোল আদিৰ উপৰিও যুদ্ধৰ দৃশ্যসমূহত প্ৰদৰ্শিত নৃত্যৰ প্ৰসংগই অংকীয়া নাটৰ সংগীত মুখৰতাক প্ৰতিপন্ন কৰিছে। আনকি অংকীয়া নাটত প্ৰয়োজিত সংলাপ সমূহো নাটৰ চৰিত্ৰটাইদিয়ে নৃত্যৰ সহায়েৰে পৰিৱেশন কৰে আৰু প্ৰস্থানৰ সময়তো তদ্ৰূপ আচৰণভংগী প্ৰকাশ কৰে, যাৰ বাবে সংগীত নৃত্যাদিক অংকীয়া নাট্যাৱলীৰ অবিচ্ছেদ্য নান্দনিক অংগ হিচাপে সংযোগ কৰি ল'ব পাৰি। অংকীয়া নাটত পৰিদৃশ্যমান এনেবোৰ বিশিষ্টতাই নাটকসমূহক অন্য নাটকতকৈ বিশেষ শ্ৰেণীলৈ পৰ্যবসিত কৰি অভিনৱত্ব প্ৰদান কৰিছে। ধন্যবাদ।